দেখিলে গম পাই যায় চাওক জাৰ্মান শ্বেপাৰ্ড বুলি গম পোৱা যায় সৰুতে গম পাই গৈছে আপোনালোক এইজনী হৈছে মাক এই পোৱালিটো গতিকে মাকৰ ওচৰলৈ মই পঠিয়াই দিম চাওক দেখিছেনে চেক তোমাৰ যিমান কুকুৰ আছে গোটেই কুকুৰখিনি চাগে হেণ্ডশেকো দিয়ে নমস্কাৰো দিয়ে মই শুনা পাইছো গোটেইখিনি ট্ৰেইন কৰোৱা আছে মানে ইয়াত যিমান কুকুৰ আছে সকলোখিনি কুকুৰ তেওঁ প্ৰশিক্ষণ দি ৰাখিছে যে কুকুৰে তেওঁ যি ক'ব কুকুৰে সেইটোৱে কৰিব গতিকে তেওঁ এনেধৰণৰ প্ৰশিক্ষণ দি ৰাখিছে আৰু এই প্ৰশিক্ষণ দিয়া কুকুৰ যদি আপোনালোকে এটা কিনিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই মাছুদৰ লগত যোগাযোগ কৰিব লাগিব তুমি যে ট্ৰেইনিং যে দিয়া কেনেধৰণে দিয়া ট্ৰেইনিং আমি নৰ্মেলি বেসিক ট্ৰেইনিংটো দিওঁ যে চেক স্লিপ সিট আৰু যাতে ৰাস্তাত ঘূৰাব লৈ গ'লে কুকুৰতে টানি টানি লৈ নাযায় মানুহজন চুচৰি গৈ নাথাকে ধুনীয়াকৈ মানুহজনৰ লগত লৈ যায় আৰু বাহিৰত পেচাব পায়খানা কৰা খিনি বেসিক ট্ৰেইনিং দিওঁ আমি ওকে তো মই এইখিনিতে ক'ব বিচাৰিছো যে আমি এটা কুকুৰ যেতিয়া কিনাৰ লগে লগে বহুতে এতিয়া ইয়াত আহিব কমেণ্ট কৰিবৰ কাৰণে যে কুকুৰ আমি অসমৰ পৰা নিকিনো কিয়নো কুকুৰ আমি অসমৰ পৰা এই কাৰণে নিকিনো যে ইয়াত ৰেটটো বেছি কথাটো বুজি পাইছে আপোনালোকে এতিয়া এনেকুৱা এটা চলি আছে যে আমি পাঞ্জাবৰ পৰা কুকুৰ এটা কিনি আনিম আৰু আমি কম দামতে পাম চাব আপুনি যদি বেছি সস্তাত যিকোনো বস্তু যদি বিচাৰি যায় নহয় তেতিয়াহ'লে আপুনি পস্তাবলগীয়া হয় মই ক'ব বিচাৰিছো যদি আপুনি এটা পাঞ্জাবৰ পৰা কুকুৰ আনিছে আৰু সেই পাঞ্জাবৰ কুকুৰটো যেতিয়া আপোনাৰ ঘৰলৈ লৈ অহাৰ পিছত আপোনাৰ কুকুৰটো পাঞ্জাবত আছিলে সি তাত হাৱা পানী তাত খাইছিলে আৰু অসমৰ হাৱা পানীটো একেবাৰে বেলেগ গতিকে সি যেতিয়া ইয়ালৈ আহিব অসমলৈ অহাৰ পিছত হয় সেই কুকুৰটো আপোনাৰ তাত থাকিবও পাৰে নাথাকিবও পাৰে এই কুকুৰবিলাক তেওঁ ইয়াতে মানে পোৱালি দিয়া অসমত পোৱালি দিয়া গতিকে ইয়াৰে হাৱা পানী খাইছে ইয়াৰে খাদ্য খাইছে গতিকে অসুবিধা নাই মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মাছুদ তুমি ধৰা যে এই কুকুৰ আজি কেইবা বছৰৰ পৰা তুমি ব্যৱসায়টো কৰি আছা এই ব্যৱসায়টো কৰিব যাওঁতে তুমিতো বহুত মানে তোমাৰ হাতত কুকুৰ পোৱালি জন্ম হৈছে নে নাই এতিয়া তোমাৰ তাত আজিলৈকে কিমানটা কুকুৰ ধৰা মৰিছে জন্ম মানে যিমান তুমি আজিলৈকে প্ৰডাকশ্যন কৰিছা মানে চাওক বাহিৰৰ বেলেগৰ সাপোজ আপোনাৰ ঘৰত পোৱালি জন্ম হৈছে ফিমেল এজনী আছে সেইখিনি হিচাপ মই বাদ দি অকলে মোৰ ফাৰ্মত আজিলৈকে মই পুৰা ৰেকৰ্ড ৰাখি থৈছো টোটেল 107টা পোৱালি জন্ম হৈছে মই সেল কৰিছো 107টা পোৱালি 107টা পোৱালিৰ পৰা আজিলৈকে 4টা পোৱালি মৰিছে আৰু তাৰে মানে ধৰি লওক এটা পোৱালি ধৰি লওক মোৰ ফাৰ্মৰ পৰা যোৱাৰ পিছত যে বেমাৰ লাগি মৰিছে এটা পোৱালি বাকি আৰু 3টা মানে এক্সিডেন্টেল ডেথ এটা গাড়ী চেবি মাৰিলে এটাক আপোনাৰ সিহঁতৰ ঘৰত এই ৰেড কিল লগাই থৈছিলে পোৱালিটা খাই দিলে সেনেকে মৰিলে আৰু এটা ধৰি লওক মানে অনাৰৰ গাফিলতিৰ কাৰণে মৰিলে কিন্তু মানে এটা পোৱালি অলপ ইউৰিন ট্ৰেকৰ ইনফেকচন হৈ মৰিলে সেইটো একচুৱেলি ময়ো গম নাপাওঁ সিহঁতৰ ঘৰত যেতিয়া প্ৰব্লেমটো হৈছিলে সিহঁতে ডক্টৰক দেখাইছিলে ডক্টৰেও বেমাৰটো ধৰিব নোৱাৰিলে তোমাৰ পৰা এটা পোৱালি লৈ গ'ল সেই মানুহ হয়তো পোৱালিটো নিয়াৰ পিছত তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাথাকে যে এটা কুকুৰ কেনেকে পুহিব লাগে সেইটো মই ক'ব বিচাৰিছো ধৰা এটা কুকুৰ তোমাৰ পৰা লৈ গ'ল তেওঁ ধৰা কুকুৰটো কেনেকে পুহিব লাগে তেওঁ তাত এক্সপিৰিয়েঞ্চ নাই কিয়নো আগতে তেওঁ কুকুৰ পোহা নাই আৰু যিসকলে পুহিছে তেওঁলোকৰ এটা সম্পূৰ্ণ ট্ৰেইনিং থাকে কি খুৱাব লাগে কোন সময়ত কি ইনজেকশ্যন দিব লাগে কি ভিটামিন খুৱাব লাগে হয় নে নহয় কি খাদ্য খুৱাব লাগে এতিয়া কথা হ'ল তোমাৰ পৰা যেতিয়া এটা পোৱালি এঘৰ মানুহে লৈ যাব সম্পূৰ্ণ মানুহত সি নতুন আলহীৰ দৰে এতিয়া নতুন আলহীৰ দৰে যিহেতু কুকুৰটো হৈ পৰে আৰু সিহঁতো ধৰা মানে নতুন মানুহ কি কি খুৱাব লাগে এটা কুকুৰ প্ৰথমতে নিওঁতে সেই সম্পূৰ্ণ কথাখিনি আৰু সম্পূৰ্ণ খাদ্যখিনি তুমিয়ে যোগান ধৰা নেকি একচুৱেলি মানে কি হয় খাদ্যখিনি মই যোগান নধৰো তেখেতে যদি কয় যে মোক দি দিব সেইখিনি মই দি দিওঁ আৰু আমাৰ তাৰপৰা নিয়াৰ পিছত প্ৰথম ভেকচিন যিহেতু টাইমেহে মাৰিব লাগে তো ফাৰ্ষ্ট ভেকচিনটো আমি কৰাই দিওঁ সেইটো আমি কৰাওঁ বাকীখিনি তেখেতসকলক লিষ্ট দি দিওঁ যে কেতিয়া কি কৰাব লাগে আৰু আপুনি এইটো ধুনীয়া কৈছে যে কি খুৱাব লাগে সিহঁতৰ ঘৰত এটা নতুন আলহী এইটো প্ৰব্লেম মানে মোৰ তাত দিনটোত 5টা মান এনেকুৱা ফোন আহে তো কি হয় গুৱাহাটী পেটছপ এখনৰ পৰা ল'লে সিহঁতৰ ঘৰটো কুকুৰ নাইকিয়া সিহঁতৰ অনাৰৰ ঘৰত কুকুৰ নাথাকে তো সিহঁতে পাঞ্জাবৰ পৰা কুকুৰ কেইটামান আনিলে দোকানত 1-2 দিন ষ্টক কৰিলে সেল কৰি দিলে তাৰপিছত যেতিয়া কুকুৰটো এঘৰ মানত যেতিয়া প্ৰথম ল'ব অকনো এক্সপিৰিয়েঞ্চ নাই অকমান কিবা এটা প্ৰব্লেম হ'ব মানুহজনে কি কৰে
যাৰ পৰা লয় তাকে ফোন কৰে ওকে তেখেতে খালি কৈ দিব ডক্টৰৰ ওচৰত লৈ যাওক ডক্টৰৰ ওচৰত লৈ যাওক ওকে ডক্টৰৰ ওচৰত সৰু ইছ্যু কাৰণে নিয়াটো পচিবল নহয় আৰু এনেকুৱা জেগাত এতিয়া চবেইতো টাউনৰ মানুহে কুকুৰ নলয় গাঁৱৰ মানুহ এঘৰেও কুকুৰ লয় যে গাঁৱৰ মানুহ ঘৰে এখন টাউনলৈ লৈ যোৱা মানে 20-25 কিলোমিটাৰ দূৰত লৈ যোৱা ডেইলি আপ ডাউন কৰা সেইটো ইজি নহয় তো সেইটো ক্ষেত্ৰত মানে আমাৰ পৰা ল'লে আমি কি কৰোঁ A to Z আমি যিমানখিনিলৈকে জানো তেখেতে ৰাতি 12টাত ফোন কৰিলেও মোক পাব যে এইটো কৰি দিয়ক ভাল হৈ যাব তাতকৈ অলপ বেছি হৈছে আৰু তেতিয়া আমি কওঁ যে ডক্টৰৰ ওচৰত লৈ যাওক আৰু সেইখিনি সুবিধাৰ কাৰণে যে ইমানখিনি ফোন মই মানে কাষ্টমাৰক ইমানখিনি কথা পাতিবও নোৱাৰো সেইকাৰণে মই SR কেনেল আছাম বুলি এটা ইউটিউব চেনেলো চলাই আছো তাত কুকুৰৰ কোনটো বেমাৰৰ চিমটম কি কোনটো বেমাৰ হলে কি কৰিব লাগিব কেতিয়া কেনেকুৱা ধৰণৰ কুকুৰৰ গাত ভাইৰাছ আহে বা কেতিয়া কুকুৰটোক কেনেকে ধৰি লওক বাহিৰত পেচাব পায়খানা কৰাব লাগে কোন সময়ত সি পেচাব কৰিব কোন সময়ত সি হাগিব সৰু মানে তাতে আমি ধৰি লওক একদম একদিনৰ বাচ্চাৰ পৰা কাৰোবাৰ ঘৰত পোৱালি জন্ম হৈছে একদিনৰ বাচ্চাৰ পৰা 12 বছৰ কুকুৰ এটালৈকে কি খুৱাব লাগিব কেতিয়া কি মেডিচিন A to Z আমি কৈ থাকো তাতে চেনেলটোত চালেও হেল্প হ'ব বা আমাৰ পৰা লোৱাৰ পিছত আমাক ফোন কৰিলে মোৰ পৰাতো লাইফ টাইম মানে হেল্প পাই যাব এতিয়া কিছুমান বহুত কাষ্টমাৰ এনেকুৱা মোলে ফোন আহে যে দাদা মোৰ লগতো কথা পাতে আগতে কুকুৰ এটা ল'ম বুলি যে আপোনাৰ লগত কথা পাতিছিলো কিন্তু গুৱাহাটীৰ পৰা মই কুকুৰটো লৈ ললো কুকুৰটো এইটো প্ৰব্লেম হৈছে তেতিয়া আমাক কৈ দিও উপায়টো নাই ক'বতো লাগিব এতিয়া মনটো অকণ বেয়া লাগে যে ক'ব মন যায় যে আপুনি তেখেতক সুধি লওকচোন এবাৰ তেখেতে কি কয় কিন্তু মানুহজন বিপদত পৰি যায় আৰু এনেকুৱা কাষ্টমাৰো আছে যে ৰেটটো দাদা আপোনাৰ তাত কুকুৰ এটা সুধিছিলো সাপোজ লেপ এই কুকুৰটোৰ দাম হ'ল 15,000 টকা মই ক'লো যে 15,000 গুৱাহাটীত তেখেতক কৈ দিলে 8,000 টকা ডিফাৰেন্স তে মই তেতিয়া গম পাই যাওঁ যে সেই তেখেতক ক্ৰছ কুকুৰ এটা দি আছে পিঅ' বিটটো দিয়া নাই মইনো কি ক'ম বোলো হ'ব তেতিয়াহ'লে তাৰপিছতে লোৱা 3-4 মাহৰ পিছত মোলে ফোন কৰে দাদা এনেকে গুৱাহাটীৰ পৰা 8,000 টকাত কুকুৰ এটা লৈছিলো কুকুৰটো এতিয়া ক্ৰছে ওলাল তো এতিয়া মই তেতিয়া কওঁ যে 8,000 টকাত আপুনি ক্ৰছে পাব কেনেকে পাব পিঅ'ৰ বস্তুটো পাবলৈ হ'লে পিঅ'ৰ পইচাটো দিব লাগিব দোকানীজনৰ গাত দুখ ভুল নাই তো কথাটো হ'ল সেনেকুৱা গতিকে মানে মাছুদে এইটো ক'ব বিচাৰিছে যদি আপুনি 8,000 টকাত কুকুৰ এটা কিনিব বিচাৰিছে তেতিয়াহ'লে আপুনি সেইটো ক্ৰছ পাই যাব পাৰে বা আপুনি ক্ৰছ নাপালেও আপুনি সেইটো লোকেল হৈ যাব পাৰে যদি আপুনি সঠিক পইচা দিয়ে তেতিয়াহ'লে সঠিক পইচা দিয়াৰ লগে লগে আপুনি সঠিক বস্তুটো পাব যেনে ধৰক আপুনি এটা লেব্ৰেডো বিচাৰিছে কিন্তু আপুনি পইচা দি আছে 8,000 টকা কেনেকৈ আপুনি লেব্ৰেডো এটা পাব এইটোক কয় জাৰ্মান চাপাত এনেধৰণৰ যদি এটা কুকুৰ যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি 8,000 9,000 10,000 এইবিলাক নেভাবিব এইবিলাক একেবাৰে নভবা কাম এটা আপুনি নকৰিব মানে যিটো পইচাত এটা জাৰ্মান চাপাত দিব নোৱাৰে গতিকে আপুনি আপোনাক বেলেগে ভুৱা দিব পাৰে যে আমি 10,000 টকাত দিম জাৰ্মান চাপাত আপুনি আমাৰ পৰা লৈ যাওক কিন্তু কথাটো হৈছে আপুনি যেতিয়া কণমানি কুকুৰটো নিব নহয় তাক আপুনি জাৰ্মান চাপাত নে লেব্ৰেডো কোনোৱে ধৰিব নোৱাৰে এইটো 4-5 মাহৰ পিছতহে গম পায় যেতিয়া সি 4-5 মাহ হ'ব 6 মাহ হ'ব 7 মাহ 8 মাহ হ'ব বা এবছৰ যেতিয়া হ'ব তেতিয়া তাৰ ৰিজাল্ট ওলাব এইটো জাৰ্মান চাপাত নে লেব্ৰেড আৰু তাতে মানে কি হয় এতিয়া আমাৰ পৰা যদি নিয়ে এইটো যদি 6 মাহ হ'ল 1 বছৰ পিছতো যদি সেইটো মানে ক্ৰছ ওলাই গ'ল বোলে মোৰ পৰা লৈ গৈছিল জাৰ্মান চাপাৰ্ড কিন্তু লৈ গৈ সেইটো বেলেগ কিবা এটা হৈ গ'ল ওলাই গ'ল তো এক্সচেঞ্জ হৈ যায় নেকি তেখেতে যদি এক্সচেঞ্জ বুলি নহয় তেখেতে যদি গভৰ্ণমেণ্ট ডক্টৰ এজনৰ পৰা লিখাই আনে যে কুকুৰটো ক্ৰছ বুলি আমি কমপ্লিট পেমেণ্টটো ৰিটাৰ্ণ কৰি দিওঁ তেখেতে 15,000 কিনিছে 15,000 মোক কিন্তু কুকুৰটো ঘূৰাই নালাগে তেখেতে যদি বিচাৰে দি দিব পাৰে কাৰণ এইটো বেলেগ পেট শ্বপ বিলাকে কি কৰি আছে তেখেতসকলেও গ্যাৰান্টি দিয়ে কিন্তু গ্যাৰান্টিটো এনেকুৱা দিয়ে যদি 15 মাহ বা 1 বছৰৰ পিছত গম পালে কুকুৰটো ক্ৰছ সেই অনাৰজনে ক'ব আপুনি কুকুৰটোক মোক ঘূৰাই দিয়ক মই পইচা ঘূৰাই দিম এতিয়া আপুনি কুকুৰ এটা ল'লে 15,000 তাৰ নামত ভেকচিন খোৱা বোৱা 1 বছৰ 10,000 টকা যোৱাই দিলে আৰু তাৰ ওপৰত আপোনাৰ মৰম এটা থাকি গ'ল এটা কুকুৰ 1 বছৰ পোহাৰ পিছত সিহঁতে ক'ব কুকুৰ ঘূৰাই দিলেতো আপোনাক পইচা দিয়ে আছো মানে কি আপুনি মানে এনেকুৱা হ'ল তেখেতে পুহিলে ডাঙৰ দীঘল কৰিলে তাৰপিছত তেওঁ কি কৰিলে মানে পইচাটো লৈ কুকুৰটো ঘূৰাই দিলে আল্টিমেটলি তোমাক ডাঙৰ কৰি দিয়া হ'ল আৰু নিদিয়ে নহয় আপোনাৰ মৰম এটা বহি গ'ল কুকুৰটো যিয়ে নহওক ৰাখিবই আপুনি এতিয়া মই এইখিনিতে ক'ব বিচাৰিছো যদি মাছুদৰ পৰা কুকুৰ কিনে আপোনালোকে ফুল গ্যাৰান্টি পাব ৱাৰেণ্টিটো নহয় ফুল গ্যাৰান্টিটো পাব লগতে যদি কুকুৰটো যদি কিবা কাৰণত যদি বেলেগ ওলাইছে আপুনি যিটো বিচাৰিছিলে সেই কুকুৰটো নহয় বেলেগ এটা হ'লগে যেহেতু অকণমানি হৈ থাকোঁতে ধৰিব নোৱাৰে সি যেতিয়া ডাঙৰ হয় তেতিয়া গম পোৱা যায় কিন্তু তেতিয়া আপুনি কুকুৰটো ঘূৰাই দিব নালাগে বাট কিন্তু আপোনাৰ পইচা ৰিটাৰ্ণ হৈ যাব কথা সেইটো নহয় জানো আপুনি এতিয়া যোগাযোগ কৰক মাছুদৰ লগত আৰু মাছুদে অসমৰ বিভিন্ন জেগাতে হোম ডেলিভাৰী কৰি আছে এনেকুৱা নহয় যে আপুনি মাছুদৰ ঘৰৰ পৰা আহি
কুকুৰটো লৈ যাব লাগিব। যদি আপুনি জাগুনৰ পৰা ভিডিঅ'টো চাই আছে, যদি আপুনি ধুবুৰীৰ পৰা চাই আছে, মঙলদৈ ফালৰ পৰা যদি চাই আছে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ কুকুৰটো পঠাই দিয়া হ'ব মাছুদে হোম ডেলিভাৰী হিচাপে। আপুনি সেইটো টেনশ্যন ল'ব নালাগে। তেওঁক আপুনি পইচা অনলাইন কৰিব, কোনো অসুবিধা নাই, স্ক্ৰীনশ্বট হোৱাটছএপত পঠাই দিব। আৰু এটা মই কৈ দিছোঁ, তেওঁৰ ঘৰৰ পৰা মোৰ ঘৰলৈ খুব বেছি হাৰ্ডলি 500 মিটাৰ। গতিকে এই 500 মিটাৰ ভিতৰত মই কেতিয়াও মিছা কথা এটা কৈ আপোনালোকক কুকুৰ বিকাবলৈ চেষ্টা মই নকৰোঁ। বিশেষকৈ বেলেগে কৰে নকৰে নাজানো, কিন্তু মোৰ এইটো বিশ্বাস আছে। আজি মই মোৰ যিখিনি ফলোৱাৰ্ছ আছে, আপোনালোক হৈছে মোৰ ফলোৱাৰ্ছ। গতিকে মই আপোনালোকক যদি এটা ভুৱা মেছেজ দিওঁ, এদিন চলিব, দুদিন চলিব, 3 দিনৰ পিছত ভিডিঅ' নচলা হৈ যাব যে সাজিদে ভুৱা মিছা কিছুমান ভিডিঅ' দিয়ে। মই আপোনালোকক ডাঠি ক'ব পাৰোঁ যে মাছুদৰ পৰা যদি আপোনালোকে এনেকৈ ধৰণৰ যদি এটা কুকুৰ যদি লৈ যায়, তেতিয়াহ'লে আপোনালোকে সঠিক পইচাত সঠিক বস্তুটো পাই যাব। বুজি পাইছেনে আপোনালোকে? বাকী মাছুদ, যিহেতু তোমাৰ পৰা সঠিক দামত সঠিক কুকুৰ এডাল পাই যাব, মোৰ ফলোৱাৰ্ছে কেতিয়াও পইচা মেটাৰ নকৰে। মোৰ ফলোৱাৰ্ছক লাগে যে ভাল বস্তু লাগে, পইচা মেটাৰ নকৰে। মই তোমাক বিশ্বাস দিব পাৰোঁ যে তুমি ভাল কুকুৰ এটা মোৰ ফলোৱাৰ্ছক যাতে দিয়া। হয় দেই, কোনোদিনাখন যাতে মোক যাতে ফোন নকৰে যে মাছুদে আমাক ঠগিলে, মাছুদে আমাক মানে এডভাইচ কৰা নাই, মাছুদে কুকুৰ এটা আমাৰ ঘৰলৈ পঠাই দিলে, আমি একেবাৰে নতুন, তেওঁ আমাক কিছু কথা নক'লে, তেনেকুৱা যে কিছু কমেণ্ট যাতে নাহে। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে বাহিৰৰ পৰা কুকুৰ নিকিনিব, কিয়নো আপোনাৰ পইচা ভেলু আছে, আপোনাৰ পইচা মূল্য আছে। যদি আপোনাৰ পইচা ভেলু মূল্য আছে, তেতিয়াহ'লে আপোনালোকে বাহিৰৰ পৰা কুকুৰ আনি আপুনি বিপদত নপৰিব। বৰঞ্চ আপোনাৰ কুকুৰটো হয়তো বেলেগ ওলাই যাব পাৰে, নহ'লে আপোনাৰ কুকুৰটো কিবা কাৰণত ডেথ হৈ যাবও পাৰে। গতিকে ইয়াৰ হাৱা পানী, ইয়াৰ জলবায়ু একেবাৰে বেলেগ। আমাৰ অসমৰ জলবায়ু একদম খুব ধুনীয়া জলবায়ু। গতিকে ইয়াত জন্ম হোৱা কুকুৰ আপোনালোকে কিনক। SR কেনেলৰ পৰা আপোনালোকে কুকুৰ কিনক। তেওঁৰ ফাৰ্মিঙৰ নাম হৈছে, আৰু আপোনালোকে মাছুদক ফোন কৰিব। বাকী আপোনালোকক মই কুকুৰখিনি এনেকৈ দেখুৱাই দিছোঁ, চাওক।